everyone to the e-Kibat science classes. So as I start কৰিব ওলাইছো class 11 physics first part first chapter units and measurement. So units and measurement এইটো chapter start কৰাৰ আগতে so এই যে টাৰ্মটো আছে units and measurement. So এই যে wordটো আছে units. So এই unitsৰ actually হয় কি যদি ফাৰ্স্ট আমি এক্সপ্লেইন কৰিব লাগিব জানি ল'ব লাগিব সো তাৰপিছত আমি তাৰ মেজাৰমেণ্টটো ফালে যাম মেজাৰমেণ্টৰ আৰু আছে আমাৰ টপিক আহি থাকিব লাহে লাহে সো আমি ফাৰ্স্ট জানিব লাগিব এই যে ইউনিটছ ৱৰ্ডটো তাৰ মিনিংটো একচুৱেলি হয় কি বা তাৰ মানে একচুৱেলি আমি কি বুজি পাওঁ ওকে সো আমি ফাৰ্স্ট চাই সো ইউনিট মানে একচুৱেলি হয় কি যে ইউনিট হৈছে এটা কি ইউনিট বিলাক হৈছে কি এটা ষ্টেণ্ডাৰ্ড হয় যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ যিবিলাক আমাৰ ফিজিকেল কোৱান্টিটিজ আছে সেইবিলাক আমি মেজাৰ কৰিব পাৰোঁ ওকে সো ইউনিটছৰ আমাৰ বেলেগ বেলেগ ভাগো আছে কিছুমান সো আমি তাৰ আগতে চাব লাগিব যে এই যে ৱৰ্ডটো যে লিখিছোঁ মই ফিজিকেল কোৱান্টিটি সো এইটো হৈছে তাৰ ডেফিনেশ্যনছ মেজাৰমেণ্ট অফ এনি ফিজিকেল কোৱান্টিটি involves comparisons with a certain basic arbitrarily chosen internationally accepted reference standard. It is called unit. So unit already মই কৈ দিলোঁ এইটো কি এটা ষ্টেণ্ডাৰ্ড হয় যাৰ জৰিয়তে কি কৰিব পাৰোঁ যিবিলাক আমাৰ সেম কাইণ্ডৰ ফিজিকেল কোৱান্টিটিজ থাকিব সেইটো আমি ইজিলি মেজাৰ কৰিব পাৰোঁ ওকে সো তুমি চাব লাগিব ফিজিকেল কোৱান্টিটি একচুৱেলি হয় কোনবিলাক বা ফিজিকেল কোৱান্টিটিবিলাক আমি কাক আমি ফিজিকেল কোৱান্টিটি বুলি ক'ব পাৰোঁ ওকে সো আমি ফাৰ্ষ্ট এইটো চাব লাগিব যদিও আমি এই ইউনিটটো আগতে লিখিছোঁ মানে তাত এই বস্তুটো আমি জানি ল'ব লাগিব একচুৱেলি ফিজিকেল কোৱান্টিটি যদি আমি বুজি নাপাওঁ ভালকৈ তেতিয়াহ'লে কি হয় এই ইউনিটটো কনচেপ্টটো ভালকৈ ক্লিয়াৰ নহ'ব সো আমি ফাৰ্ষ্ট যিহেতু আমি অলৰেডি ইউনিটটো পঢ়ি ল'লোঁ সো পঢ়ি লোৱাৰ ভিতৰতে চাই লওঁ যে একচুৱেলি ফিজিকেল কোৱান্টিটি কি হয় বা কেনেকৈ সেইটো আমি বুজি পাব পাৰোঁ বা কেনেকৈ আমি তাক বুজিব পাৰোঁ সেইটো চাই লওঁ ফাৰ্ষ্ট ওকে এইটো চোৱা সো হোৱাট আৰ ফিজিকেল কোৱান্টিটিজ সো ফিজিকেল কোৱান্টিটিজ কোনবিলাক হয় সো যিবিলাক কোৱান্টিটি একচুৱেলি আমি measure কৰিব পাৰোঁ which can be measured let us consider a body okay let us consider a body আৰু সেই বডিটোৰ মাছটো কিমান বুলি কৈছোঁ মই যে মাছ ইজ 5 kg okay সো ইয়াত যে লিখা আছে মাছটো 5 kg এইটো কি হৈ গ'ল ইয়াক আমি এটা মেজাৰ কৰিলোঁ সো মেজাৰ কৰাৰ কাৰণে কি হয় মাছটো এটা ফিজিকেল কোৱান্টিটি হয় okay সো আমি বেলেগ বেলেগ কোৱান্টিটিজ চাব পাৰোঁ ইটস লাইক ভেলোচিটি সো ভেলোচিটিটো কি হয় সো মই ধৰি লৈছোঁ এটা ছাপ'জ এটা ভেলু লৈছোঁ সো 10 মিটাৰ পাৰ ছেকেণ্ড ওকে সো ভেলোচিটি ইজ ইকুৱেল টু 10 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে কি ভেলোচিটি আমি মেজাৰ কৰিলোঁ মানে এইটো কি এটা ফিজিকেল কোৱান্টিটিজ হয় সো এনেকুৱা আমাৰ বহুত কোৱান্টিটিজ আছে ইটস লাইক এক্সিলাৰেশ্যন তাৰপিছত আমাৰ কি থাকে ডেনচিটি ওকে সো দেৰ আৰ চেভাৰেল কোৱান্টিটিজ দেয়াৰ সো যাক আমি কি কৰিব পাৰোঁ মেজাৰ কৰিব পাৰোঁ ওকে সো একচুৱেলি বেচিকেলি চাব গ'লে ফিজিকেল কোৱান্টিটি বুলি ক'লে এইবিলাক কি বুলি ক'ব লাগিব যিবিলাক আমি জেনেৰেলি মেজাৰ কৰিব পাৰোঁ সো যিবিলাক মেজাৰ কৰিব পাৰে সেইবিলাকে ফিজিকেল কোৱান্টিটি আৰু যিবিলাক মেজাৰ কৰিব নোৱাৰিলে ফিজিকেল কোৱান্টিটি নহয় চিম্পল ওকে সো এটা চাবা যিটো আমাৰ ইউনিটছ অলৰেডি পঢ়ি আহিলোঁ সো সেই ইউনিটৰ ভিতৰত আৰু দুটা বেলেগ বেলেগ ইউনিটছ থাকিব ওকে সো ইউনিটছ চববিলাক হয় সো ইউনিটৰ ভিতৰত আমাৰ দুটা আমাৰ কি থাকিব এটা ক্লাছিফিকেশ্যনছ থাকিব সেইকেইটা হৈছে কি এটা ফাণ্ডামেণ্টেল আৰু বেছ ইউনিটছ আৰু এটা নেক্সট আমাৰ থাকিব সেইটো নেক্সট লেয়াৰত আছে আমাৰ সেইটো হৈছে ডিৰাইভ ইউনিটছ ওকে সো ফাণ্ডামেণ্টেল আৰু বেছ ইউনিটছ কোনবিলাক হয় যে চাব লাগিব যে যিবিলাক কোৱান্টিটিক বা যিবিলাক ইউনিট কি কৰিব নোৱাৰি ইন টাৰ্মছ অফ আদাৰ্ছ আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মানে বস্তুটো কেনেকুৱা হয় সেই কোৱান্টিটি আমি ডাইৰেক্ট আমি তেনেকৈ লিখিব লাগিব তাক আমি বেলেগ কোৱান্টিটি এপ্লাই কৰি বা বেলেগ ইউনিট আমি এপ্লাই কৰি বা ইউজ কৰি তাক আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কেতিয়াও সেইকাৰণে কি হয় যে যিবিলাক আমি ইন টাৰ্মছ অফ আদাৰ্ছ আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ সেইবিলাক আমি কি বুলি কওঁ চ' ফাণ্ডামেণ্টেলৰ বেছ ইউনিটছ বুলি কোৱা হয় অ'কে চ' আমি ফাৰ্ষ্ট কেইটামান এক্সাম্পল চাই লওঁ এটা বেছ ইউনিটছ অ'কে চ' সেইবিলাক কি হয় চ' আমাৰ বেছ ইউনিট জেনেৰেলি 7টা আছে সেইকেইটা কি হয় যে লেন্থ মাছ টাইম ইলেক্ট্ৰিক কাৰেণ্ট thermodynamic temperatures amount of substance and luminous intensity okay so base quantity কাৰণে আমাৰ কি আছে সিম্বল কিছুমান আছে আৰু তাৰ নেম আছে okay so base quantity কোনবিলাক হয় যিবিলাক আমাৰ লেন্থ আছে লেন্থৰ কি হয় তাৰ নামটো আমি কি বুলি কওঁ মিটাৰ বুলি কওঁ আৰু তাৰ সিম্বলটো কি হয় আমি তাৰ এমএৰে ৰিপ্ৰেজেন্ট কৰোঁ okay so মাছৰ কাৰণে কি হয় কিলোগ্ৰাম হয় তাৰ নামটো আৰু তাৰ সিম্বলটো কি হয় কেজি হয় okay ইটস লাইক এনেকৈ গোটেইকেইটা চাই ল'ব পৰা মই গোটেই টেবুলখন দি দিছোঁ চ' তোমালোকে পঢ়ি ল'বা এইটো ভালকৈ চ' গোটেইকেইটা ধুনীয়াকৈ চাই ল'বা ইয়াত তাৰ নামকেইটা কি হয় চ' চিম্বলকেইটা কি হয় চ' ধুনীয়াকৈ তাত লিখা আছে তাৰ ডেফিনেশ্যনটো তাত দিয়া আছে অলৰেডি চ' এইটো ধুনীয়াকৈ পঢ়ি ল'বা পঢ়িলে এইটো ধুনীয়া বুজি পাবা চ' ইয়াত বেলেগ টান বস্তু ইয়াত একো নাই জাষ্ট তোমালোকে এবাৰ পঢ়ি চালেই হ'ল আৰু বস্তুটো ইম্পৰ্টেণ্টটো কি হয় এই আমি বস্তুখিনি মনত ৰাখিব লাগিব যদি আমি এইখিনি মনত যদি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কি হয় যিটো আমি নেক্সট ষ্টেপ গৈ আছোঁ ডিৰাইভ ইউনিটছ চ' ডিৰাইভ ইউনিটছ আমি পঢ়িব নোৱাৰিম ভালকৈ বা আমি বুজি নাপাম বা পঢ়িব পাৰিম বাট আমি বুজি নাপাম চ' চোৱা দিয়ক বস্তুটো
এইকাৰণে আমি আগতে দিছোঁ যে বেছ মানে কি হয় যিটো মানে একচুৱেলি তুমি জানিব লাগিব মানে এইটো জানিলে তুমি নেক্সটটো যাব পাৰিবা দিছ ইজ ফাণ্ডামেণ্টেল চ' ফাণ্ডামেণ্টেল তুমি নাজানিলে তো ডিৰাইভত যাব নোৱাৰিবা কেতিয়াও অ'কে চ' ভালকৈ মনত ৰাখি ল'বা মনত ৰাখি আমি যেতিয়া তুমি ভালকৈ মনত ৰাখিব পাৰিবা তেতিয়া কি হ'ব বস্তুখিনি নেক্সট ষ্টেপটো তোমালোকৰ ইজি হৈ যাব অ'কে চ' আমি নেক্সট ষ্টেপত যাইছোঁ সেইটো হৈছে কি ডিৰাইভ ইউনিটছ অ'কে চ' ডিৰাইভ ইউনিটছ কোনবিলাক হয় চ' দিছ আৰ দ্য ফিজিকেল কোৱান্টিটিজ বা এইবিলাক ইউনিটছ হয় যিবিলাক কি হয় ইন টাৰ্মছ অফ আদাৰ্ছ আমি এক্সপ্ৰেছ কৰিব লাগিব মানে বস্তুটো কেনেকুৱা হয় এই ফাৰ্ষ্ট আমি ফাণ্ডামেণ্টেলটো জানিলোঁ ফাণ্ডামেণ্টেলৰ বেছ ইউনিটটো জানিলোঁ চ' ফাণ্ডামেণ্টেল বা বেছ ইউনিটটো আমি কম্বাইন কৰি বেলেগ আমি ফাণ্ডামেণ্টেল ইউনিটছ কম্বাইন কৰি যেতিয়া আমি বেলেগ এটা আমি ইউনিট পাই যাম সেইটো আমি কি বুলি ক'ম ডিৰাইভ ইউনিটছ বুলি ক'ম অ'কে চ' ডিৰাইভ ইউনিটছ একচুৱেলি কোনবিলাক হয় মই কেইটামান এক্সাম্পল অলপ দিয়া আছে চ' ফাৰ্ষ্ট তুমি ইয়াৰ ডেফিনেশ্যনটো বুজি পালে হ'ল ডেফিনেশ্যনটো কেনেকুৱা হয় বা তাক আমি কেনেকৈ বুজিব লাগিব সেইটো হৈছে যে যেতিয়া আমি ফাণ্ডামেণ্টেল বা বেছ ইউনিটছবিলাক কম্বাইন কৰি ইউনিটছবিলাক আমি যেতিয়া কম্বাইন কৰি বেলেগ এটা ইউনিট পাই যাম সেইটো আমি কি বুলি কওঁ ডিৰাইভ ইউনিটছ মানে আল্টিমেটলি কি কৰিলোঁ যে ফাণ্ডামেণ্টেলখিনি আমি ইউজ কৰিলোঁ ফাণ্ডামেণ্টেলখিনি ইউজ কৰি আমি বেলেগ এটা ইউনিটছ পাই গ'লোঁ অ'কে এইটোক আমি কি বুলি কওঁ ডিৰাইভ ইউনিটছ বুলি কওঁ অ'কে চ' আমি কেইটামান এক্সাম্পল চাই লওঁ তাৰপিছত আমি বস্তুটো কি হ'ব ভালকৈ ক্লিয়াৰ হৈ যাব অ'কে চ' এতিয়া চাবা ডিৰাইভ ইউনিটছ চ' ডিৰাইভ ইউনিটছ কোনবিলাক হয় চ' মই এটা এক্সাম্পল লৈছোঁ ভেল'চিটি অ'কে চ' ভেল'চিটিক মই কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ ভি ইজ ইকুৱেল টু মিটাৰ পাৰ ছেকেণ্ড চ' তাৰ ইউনিটটো কিমান হয় ভেল'চিটি ইউনিটটো চ' ভেল'চিটিৰ কাৰণে কিমান লিখিছোঁ আমি মিটাৰ পাৰ ছেকেণ্ড লিখিছোঁ অ'কে চ' মিটাৰটো চোৱা মিটাৰটো আমাৰ কি আছিলে অলৰেডি আমাৰ টেবুলখন আছিলে টেবুলখনত কি আছিলে এইটো যে মিটাৰটো আমাৰ কি আছিলে ফাণ্ডামেণ্টেলৰ বেছ ইউনিট আছিলে চ' এইটো আমাৰ কি হয় এতিয়া এইটো এটা ফাণ্ডামেণ্টেল ইউনিট হয় অ'কে আৰু ছেকেণ্ডটো কি হয় এটা ফাণ্ডামেণ্টেল ইউনিট হয় অ'কে চ' এই ফাণ্ডামেণ্টেল ইউনিটকেইটা কম্বাইন কৰি আমি কি পাই গ'লোঁ লাষ্টত তাৰ ডিৰাইভ ইউনিটছটো পাই গ'লোঁ চ' এইটো এটা ফাণ্ডামেণ্টেল কোৱান্টিটি ইউনিট হয় এইটো এটা ফাণ্ডামেণ্টেল ইউনিট হয় আৰু দুটা আমি কম্বাইন কৰি দিছোঁ কম্বাইন কৰি কি পাই গ'লোঁ এটা আমি পাই গ'লোঁ এটা ডিৰাইভ ইউনিটছ অ'কে চ' মিটাৰ আৰু ছেকেণ্ড চ' মিটাৰ পাৰ ছেকেণ্ড অ'কে চ' চিমিলাৰলি চোৱা ফ'ৰ্চ আছে ইয়াত চ' ফ'ৰ্চৰ কাৰণে কি হ'ব ফ'ৰ্চৰ কাৰণে আমি কি লিখিব পাৰোঁ চ' ফ'ৰ্চ ইজ ইকুৱেল টু হোৱাট চ' ফ'ৰ্চৰ আচাৰেতো জেনেৰেলি আমি নিউটন লিখোঁ ন চ' নিউটন লিখোঁ চ' নিউটনৰ কাৰণে আমাৰ কি আহে তাক আমি যদি ভালকৈ চাব যাওঁ তেতিয়া কেনেকুৱা হয় ইউনিটটো চ' এম ইজ ইকুৱেল টু এম এ হয় চ' মাছৰ কাৰণে আমাৰ কিমান আহিব মাছৰ কাৰণে আহিব কেজি মাছৰ কাৰণে কেজি আহিব আৰু এক্সেলাৰেশ্যনৰ কাৰণে কি আহিব চ' আমি অলৰেডি জানো এক্সেলাৰেশ্যনৰটো কি হয় চ' মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অ'কে এইটো চোৱা ইয়াত আমাৰ কি হৈছে যে কেজিটো কি হয় একচুৱেলি কেজিটো আমাৰ ফাণ্ডামেণ্টেল ইউনিট বা বেছ ইউনিট হয় অ'কে দিছ ইজ ফাণ্ডামেণ্টেল ইউনিট মাছ ইজ ফাণ্ডামেণ্টেল ইউনিট ছেকেণ্ড ইজ ফাণ্ডামেণ্টেল ইউনিটছ আমি গোটেইকেইটা কি কৰিছোঁ কম্বাইন কৰি দিছোঁ চ' গোটেইকেইটা কম্বাইন কৰি আমি টোটেল এটা লাষ্টত এটা বেলেগ এটা ইউনিট পাই গৈছোঁ সেইটো হৈছে কি ডিৰাইভ ইউনিট চ' এজ এ হ'ল গোটেইটোক আমি কি বুলি কওঁ দিছ ইজ এ ডিৰাইভ ইউনিটছ অ'কে চ' দিছ আৰ ডিৰাইভ ইউনিটছ চ' আমি পাৱাৰটো চাব পাৰোঁ চিমিলাৰলি চ' পাৱাৰটো চাই ল'ব পাৰোঁ সেইটো কেনেকুৱা হয় চ' পাৱাৰৰ ইউনিটটো কি হয় একচুৱেলি ৱাট হয় চ' পাৱাৰ আমি কেনেকৈ লিখোঁ চ' পাৱাৰ পি ইজ ইকুৱেল টু হোৱাট পি ইজ ইকুৱেল টু ডব্লিউ বাই টি অ'কে চ' ডব্লিউটো ৱৰ্ক ডান হয় চ' ৱৰ্ক ডানৰ কাৰণে আমাৰ কিমান আহিব চ' ৱৰ্ক ডানৰ কাৰণে আমাৰ ইকুৱেশ্যনটো আহে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম অ'কে চ' ইয়াত চ' আমি ফ'ৰ্চৰ অলৰেডি পাই গ'লোঁ চ' ফ'ৰ্চৰ আমি তাৰ ডিৰাইভ ইউনিটটো ইয়াত এপ্লাই কৰিম অ'কে চ' আমি ডিছপ্লেচমেণ্টৰ ইউজ কৰিম ইয়াৰ কাৰণে কি মিটাৰ আহে চ' টাইমৰ কাৰণে ছেকেণ্ড আহিব চ' গোটেইকেইটা ভেলু যেতিয়া আমি পুট কৰি দিম গোটেইকেইটা যেতিয়া ইউনিট আমি পুট কৰি দিম তাত তাৰপৰা আমাৰ কি আহিব তাৰপৰা আহি যাব লাষ্টত আমাৰ ডিৰাইভ ইউনিটছটো চ' গোটেইখিনি আমি একেলগে ৱাট বুলি কওঁ অ'কে চ' ৱাটটো আমি কি বুলি কওঁ ৱাটটো কি হয় একচুৱেলি যেতিয়া আমি গোটেইখিনি ফাণ্ডামেণ্টেল ইউনিটছ এপ্লাই কৰি যেতিয়া অভাৰঅল এটা আমি চিম্প্লিফাইড ভেলু এটা পাই যাম সেইটোক আমি চিম্পলি আমি ৰিপ্ৰেজেণ্ট কৰোঁ বাই ৱাট অ'কে চ' ৱাট ইজ অলছ' বাই ডিৰাইভ ইউনিটছ চ' আমি যেতিয়া আমি সেই ফাণ্ডামেণ্টেল ইউনিটকেইটা এপ্লাই কৰি যেতিয়া আমি ফাইনেলি এটা বেলেগ বা ফাইনেল ৰিজাল্টেড আমি এটা পাই যাম ন সেইটোক আমি কি বুলি ক'ম এই পাৱাৰৰ কাৰণে তাক ডিৰাইভ ইউনিটছ বুলি ক'ম অ'কে চ' জুলটো চাব পাৰোঁ ৱৰ্ক ডানৰ কাৰণে জুল হয় অ'কে চ' ৱৰ্ক ডান একচুৱেলি হয় কি অলৰেডি ইয়াত পাইছোঁ আমি ৱৰ্ক ডান মানে কি হয় এফ এক্স ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট চ' ফ'ৰ্চৰ কাৰণে কি আহে আমি অলৰেডি পাইছোঁ এফ ইজ ইকুৱেল এম এ চ' এম এৰ কাৰণে কি আহিব মাছ এইটো একচুৱেলি আমি এনেকৈ লিখিব পাৰোঁ চ' এম এ এক্স অ'কে চ' এম এৰ কাৰণে কি আহিব চ' এমৰ কাৰণে আহিব কেজি অ'কে চ' কেজি আহিব কেজি ইনটু মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইনটু মিটাৰ অ'কে চ' চোৱা ইয়াত গোটেইকেইটা কি হয় কেজি মিটাৰ ছেকেণ্ড মিটাৰ গোটেইবিলাক কি হয় ফাণ্ডামেণ্টেলৰ বেছ ইউনিট হয় আৰু গোটেইকেইটা আমি কম্বাইন কৰি দিছোঁ কম্বাইন কৰি কি পাইছোঁ আমি ৱৰ্ক ডানৰ কাৰণে যিটো আমাৰ কি হয় ডিৰাইভ ইউনিট হয় সেইটো পাই গৈছোঁ অ'কে চ' আল্টিমেটলি আমি চাওঁ আমি যদি সেই বস্তুখিনি নাজানিলোঁ হয় বেছ ইউনিটকেইটা যদি নাজানিলোঁ হয় আমি ডিৰাইভ ইউনিটটো নাপাওঁ মানে কৰিব নোৱাৰিলোঁ হয় চ' আমি অলৰেডি ষ্টাৰ্টিঙত চাই লৈছোঁ যে ডিৰাইভ ইউনিটটো কেনেকৈ আহিব বা
ফাণ্ডামেণ্টেল ইউনিট স্কেল আমি কেনেকৈ মনত ৰাখিব লাগিব সেই বস্তুখিনি আমি অলৰেডি পঢ়ি লৈছোঁ চ' যিহেতু আমি অলৰেডি পাই গ'লোঁ চ' আমি তাক ইজিলি আমি ডিৰাইভ কৰিব পাৰিছোঁ এতিয়া অ'কে চ' যিহেতু গোটেইখিনি আমাৰ ইয়াত কি আছে বেছ ইউনিট আছে ডেট ইজ হয় ইয়াক আমি কি কৈছোঁ এতিয়া গোটেইখিনি একেলগে ডিৰাইভ ইউনিটছ বুলি কৈছোঁ চ' দিছ ইজ দ্য বেছিক কনচেপ্ট অফ ডিৰাইভ ইউনিটছ চ' তোমালোক আৰু কেইটামান কৰি চাবা এনচিআৰটি বুকখনত বহুতখিনি আছে তেনেকুৱা কুৱেশ্যনছ বা তেনেকুৱা এছাইনমেণ্ট বহুত আছে আমাৰ তাত চ' ডিৰাইভ ইউনিটছ বহুত আছে চ' তোমালোকে নিজে কেইটামান তাত বুকখনত চাই বা তুমি এনেই আদাৰ বুক ৰেফাৰেঞ্চত চাই তুমি কি কৰিব পাৰা সেই বস্তুখিনি কৰি চাব পাৰা আৰু যদি প্ৰব্লেম থাকে জনাই দিব পাৰা বা কমেণ্টতো ক'ব পাৰা যে কোনটো বস্তুৰ প্ৰব্লেম আছে চ' সেই বস্তুখিনি মই নেক্সট ক্লাছত আকৌ ক্লিয়াৰ কৰি দিম অ'কে চ' নেক্সট আমি চাব লাগিব ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিটছ অ'কে চ' ইন দ্য আৰ্লিয়াৰ টাইম ডিফাৰেণ্ট কাণ্ট্ৰিবিলাকৰ যিবিলাক ডিফাৰেণ্ট কাণ্ট্ৰিৰ চাইণ্টিষ্টবিলাকে কি কৰিছিলে ডিফাৰেণ্ট কিছুমান মেজাৰমেণ্টৰ ছিষ্টেম মানে ইউজ কৰিছিলে অ'কে চ' তাৰ ভিতৰত মই কেইটামান দি দিছোঁ সেইকেইটা আছে কি CGS ছিষ্টেম CGS মানে কি হয় চেণ্টিমিটাৰ গ্ৰাম এণ্ড ছেকেণ্ড অ'কে তাৰপিছত কি হয় FPS মানে কি হয় চ' ফুট পাউণ্ড এণ্ড ছেকেণ্ড অ'কে চ' MKS মানে কি হয় মিটাৰ কিলোগ্ৰাম এণ্ড ছেকেণ্ড অ'কে চ' যিটো আমাৰ MKS আছে সেইটোক আমি কি বুলি কওঁ কি বুলি কনচিডাৰ কৰিলোঁ সেইটোক আমি দিছ ইজ considered as international system of units okay so in the meantime amar kiman ase there are total 7 base units okay so ei hattar ami jiman kibla use korim gote bila hatta bidorte thakibo mane baki bila ki hoy sob derive hoy okay so ei bila use kori ami derive kori dekhim ei bila hob so next aba so ami already pai helu je base unit amar keita asile hatta asile so etia soa so beside the 7 base units okay so he hattar bahiro amar ki ase aro duta ki ase ইউনিটছ আছে সেইকেইটা কি হয় এটা আছে প্লেন এংগল অ'কে চ' এটা আছে প্লেন এংগল আৰু এটা কি আছে চলিড এংগল অ'কে চ' প্লেন এংগলৰ যিটো প্লেন এংগল আৰু চলিড এংগলৰ যিটো মানে এক্সপ্লেনেশ্যন সেইটো মই নেক্সট শ্লাইডত কৰি আছোঁ উইথ দ্য ডায়েগ্ৰাম চ' ডায়েগ্ৰাম আমাৰ আছে ডায়েগ্ৰাম অলপ ভালকৈ আমি এক্সপ্লেইন কৰিম ত' তাৰ আগতে এই শ্লাইডটো আমি জানি ল'ব লাগিব যে একচুৱেলি প্লেন এংগলটো আমি কেনেকৈ ডিফাইন কৰোঁ বা তাৰ ডেফিনেশ্যনটো কেনেকুৱা হয় বা চলিড এংগলৰ ডেফিনেশ্যনটো কেনেকুৱা হয় চ' এইটো চাই ল'ব লাগিব আৰু যেতিয়া আমি ডেফিনেশ্যনটো জানি ল'ম ইয়াত জানি লৈছোঁ আমি নেক্সট ক্লাছত আমি নেক্সট শ্লাইডত আমি কি কৰিব পাৰিম তাক ভালকৈ এক্সপ্লেইন কৰি তোমালোকে ভালকৈ বুজি পাবা অ'কে চ' ফাৰ্ষ্ট আমি তাৰ ডেফিনেশ্যনটো জানি লওঁ তাৰপিছত আমি ক'ত যাম নেক্সট শ্লাইডত গুচি যাম তাৰ এক্সপ্লেনেশ্যনৰ কাৰণে অ'কে চ' এইটো চাবা চ' প্লেন এংগল মানে কি হয় ইয়াত লিখা আছে অলৰেডি চ' ইট ইজ দ্য ৰেচিঅ' অফ দ্য লেন্থ অফ দ্য আৰ্ক চ' DS টো আৰ্ক লেন্থ হয় টু দ্য ৰেডিয়াছ R অ'কে চ' ৰেডিয়াছ R লগত কি হয়তো এটা ৰেচিঅ' হয় DS/R অ'কে and similarly solid angle to ki hoy so D is equal to ki hoy dA by R square to ki likha ase so it is the ratio of the intercepted area so it intercepted area hoy next slide আমি পাম এটো বস্তুটো কেনেকুৱা হয় কি intercepted area হয় এটো to the square distance square of its radius এটো so dA by R square মানে কি হয় এটো solid angle হয় okay তাতে আমি যাওঁ নেক্সট শ্লাইডত আমাৰ কি আহিব তাৰ এক্সপ্লেনেশ্যনটো আহিব অ'কে চ' এটা ডায়েগ্ৰাম এটা আছে চ' ডায়েগ্ৰামটো কি আছে দুটা এংগল আছে এটা আছে চলিড এংগল এটা আছে প্লেন এংগল অ'কে চ' চোৱা প্লেন এংগলটো আমি কেনেকৈ যদি আমি ডায়েগ্ৰাম এটা ড্ৰয়িং কৰি চাওঁ ইয়াত বস্তুটো ভালকৈ ক্লিয়াৰ হ'ব তাৰপিছত মই এটা চাৰ্কল এটা লৈছোঁ ইয়াত চ' অ'কে চাৰ্কল হয় আৰু টোটেল পেৰিমিটাৰটো কিমান হয় S হয় H is the total perimeter of this circle okay so এই সার্কেলৰ কি থাকিব এটা সেন্টাৰ থাকিব এটো সেন্টাৰ হয় so ইয়াত যদি আমি দুটা পইণ্ট লওঁ এটা পইণ্ট ঠিক আছে ইয়াত আমি এটা পইণ্ট লৈছোঁ আৰু এই পইণ্টটো মই ইয়াৰ পৰা কানেক্ট কৰিছোঁ okay so এইটো মই A বুলি কৈছোঁ এটা পাৰ্টিকুলাৰ টাইমত যদি মই A পৰা আৰু তাৰ নেক্সট পইণ্টলৈ মই গুচি যাওঁ এই পইণ্টটো হৈছে B এই পইণ্টলৈ গ'লে আমি কি কৰিছোঁ যে এই পইণ্ট যেটা আমাৰ এটা অবজেক্ট A আছিলে A পৰা আমি ক'লৈ গুচি গ'লো B লৈ গুচি গ'লো okay so B লৈ যোৱাৰ লগত B লগত আমি কি কৰিছোঁ এই চেণ্টাৰৰ লগত আমি কি কৰিছোঁ তাক কানেক্ট কৰি দিছোঁ okay so A পৰা যিখিনি গ'ল AB টো কি হয় ফৰ দিছ চাৰ্কল দিছ ইজ দ্য আৰ্ক আৰু এই আৰ্কটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ বাই DS okay এইটো সিম্পল হয় so আমি এটা আৰ্ক লৈছোঁ সিম্পল মানে কি বস্তুটো কেনেকৈ চাৰ্কল এটা লৈছিলা তাৰ এটা তুমি পৰ্চন এটা লৈছা সেই পৰ্চনটো কি হয় AB হয় আৰু AB টোক আমি কি বুলি কৈছোঁ DS ৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ okay নেক্সট আমি কি কৰিছোঁ যে যেতিয়া তোমাৰ A পৰা B লৈ গৈছিলে A পৰা B লৈ যোৱাৰ লগে লগে এটা এংগল ফৰ্ম হ'ব এই এংগলটো হৈছে d থিটা কিমান বুলি কৈছোঁ মই এংগলটো d থিটা বুলি কৈছোঁ okay so আৰু ইয়াৰ ৰেডিয়াছটো কিমান হয় R মানে এই সাৰ্কলটো যিটো ৰেডিয়াছ সেইটো R হয় এতিয়া চোৱা ইয়াত যিটো তোমাৰ d থিটা আমি লিখিছোঁ সেইটো হৈছে কি প্লেন এংগল
চ' প্লেন এংগলটো কি হয় একচুৱেলি আমি যদি মেথমেটিকেলি লিখিব যাওঁ আমাৰ প্ৰিভিয়াছ স্লাইডত আমি পাই আহিছোঁ বস্তুটো কেনেকুৱা আছিলে চ' ডি থিটাৰ ইকুৱেল কিমান আহিব ডি থিটাৰ ইকুৱেলটো আহিব ডি এছ বাই আৰ এটা আমাৰ কি আছিলে ডেফিনেশ্যন আছিলে ন আৰ্ক লেন্থ ৰেচিঅ' অফ দ্য আৰ্ক লেন্থ টু দ্য ৰেডিয়াছ অফ দ্য চাৰ্কল অ'কে সেইটো হৈছে আমাৰ কি প্লেন এংগল অ'কে চিমিলাৰলি যদি আমি চলিড এংগলটো চাব যাওঁ ইয়াত আমাৰ চাৰ্কল নাহে এইবাৰ আমাৰ কি এটা স্ফেৰিকেল শ্বেপ এটা আহিব যদি আমি সেই স্ফেৰিকেল শ্বেপটোৰ পৰা আমি যেতিয়া পাৰ্ট এটা আমি কি কৰোঁ এটা যদি ইণ্টাৰচেপ্টেড পাৰ্ট এটা লৈ লওঁ তাৰ পৰা এই ডাইগ্ৰামটো চালে গম পাবা চোৱা আৰু যিটো ডি এ আছে ডি এটো কি হয় সেই যিটো স্ফেৰিকেল আছিলে স্ফেয়াৰ আছিলে বা স্ফেৰিকেল শ্বেপ আছিলে সেই শ্বেপটোৰ পৰা কি লৈছোঁ আমি ডি এটা আমি তাত ইণ্টাৰচেপ্টেড এটা এৰিয়া এটা লৈছোঁ ডি এ হয় অ'কে আৰু এইটো কি হয় এই স্ফেৰিকেল যিটো শ্বেপ আছিলে তাৰ ৰেডিয়াছটো কিমান আছিলে আৰ আছিলে অ'কে চ' যদি আমি ইন টাৰ্মছ অফ চলিড এংগলত লিখিব লগা হয় তো আমি কেনেকৈ লিখিম অলৰেডি আমি ডেফিনেশ্যনটো পাই আহিছোঁ ডেফিনেশ্যনটো কেনেকুৱা আছিলে চ' ডি এ ডিভাইডেড বাই আৰ স্কুৱেৰ আছিলে অ'কে সেইটো আমাৰ কি হয় দিছ ইজ দ্য মেথমেটিকেল ইকুৱেশ্যনছ ফৰ চলিড এংগল অ'কে আৰু এইবিলাক কি হয় ইহঁতৰ ইউনিট কেইটা কিহত থাকিব ইউনিট থাকিব ৰেডিয়ানত চেমি আৰু ৰেডিয়ানত থাকিব অ'কে ৰেডিয়ানত থাকিব So this is the difference between plane angle and the solid angle. It's a simple thing. Oh, okay. So আমি অলৰেডি পাই গ'লো চোৱা d থিটা ইকুৱেল টু ds বাই r ৰেডিয়ানত আছে ইয়াত চোৱা এইটো আমি কি পাই গ'লো এতিয়া এইটো আমি ডিফাৰেন্সটো পাই গ'লো এইটো হৈছে কি প্লেন এংগল এইটো হৈছে চলিড এংগল চ' অলৰেডি আমি পাই গ'লো তাৰ ডেফিনেশ্যনটো কি হয় চৰি মেথমেটিকেল ইকুৱেশ্যনটো ইন কেছ অফ প্লেন এংগল আমি কি পাইছোঁ ds বাই r পালোঁ আৰু চলিড এংগলত আমি কি পাই গ'লো da বাই r চ' da টো কি আছিলে চ' এই যিটো আমাৰ স্ফেৰিকেল শ্বেপ আছিলে তাৰটো ইণ্টাৰচেপ্টেড এৰিয়া হয় আৰু তুমি অলৰেডি জানো তাৰ ৰেডিয়াছ আছিলে স্ফেৰিকেল শ্বেপটো চিমিলাৰলি তুমি তোমালোকে চোৱা প্লেন এংগলৰ কাৰণে কি পাইছিলোঁ ডি এছ বাই আৰ আছিলে চ' ডি এছ মানে কি হয় তাৰ যিটো আৰ্ক লেন্থ আছিলে অ'কে যিটো আমি চাৰ্কল কনচিডাৰ কৰিছিলোঁ তাৰ আৰ্ক লেন্থ আছিলে যিটো আমি লৈছিলোঁ আৰু আৰটো কি আছিলে সেই চাৰ্কলটোৰ কি আছিলে ৰেডিয়াছ আছিলে অ'কে মই তাত ক'বলৈ এনেকৈ ক'ব পৰা কিছুমান যে যদি এক্সট্ৰা ভিডিঅ'ছ লাগে এইবিলাক টপিকৰ ওপৰত তেতিয়াহ'লে এইবিলাক জনাব পাৰা অ'কে চ' আজিৰ ক্লাছটোৰ কাৰণে এইখিনি আছিলে চ' এইটোৰ পৰা কি একচুৱেলি বেছিক হয় এই চেপ্টাৰটোৰ বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ একদমেই বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ চ' আমাৰ নেক্সট ক্লাছত আৰু নতুন নতুন টপিক আহি থাকিব নতুন নতুন কনচেপ্ট আহি থাকিব চ' আজিৰ ক্লাছত যদি কিবা নুবুজা থাকে বা কিবা যদি তেনেকুৱা কনফিউজনছ আছে তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা কমেণ্টত কৰিব পাৰা আৰু যদি কিবা নতুন নতুন টপিকৰ ওপৰত যদি কিবা ভিডিঅ' এক্সট্ৰাকৈ লাগেও তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰা অ'কে চ' এইবিলাক মই বনাই দিম ধুনীয়াকৈ চ' তোমালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া চ' এইখিনিয়ে আজিৰ ক্লাছৰ কাৰণে অ'কে চ' যদি কিবা প্ৰব্লেম থাকে আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিবা অ'কে চ' চবেই দেখিব পাৰিব ভিডিঅ'টো চাব পাৰিব চ' চবেই বেনিফিট হ'ব অ'কে চ' দিছ ইজ ফৰ টুডেজ ক্লাছ চ' থেংক ইউ